বৰপেটা জিলা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশন অসম কবি সন্মিলনৰ অন্তৰ্গত বৰপেটা জিলা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশন বিকাগিৰি বাণীকান্ত বৰপেটা সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বৰপেটা জিলা কবি সন্মিলনৰ সভাপতি দিলীপ ভৰালীয়ে। পুৱা 9 বজাত ক্ৰমে বন্তি প্ৰজ্বলন কৰে শংকৰদেৱ সমাজ বৰপেটাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাস। স্মৃতি তৰ্পণ কৰে অসম কবি সন্মিলনৰ উপদেষ্টা দীনেশ দাস আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম কবি সন্মিলনৰ কাৰ্যকৰী সদস্য নিৰঞ্জন পাঠকে। দিনৰ 11 বজাত কবি সন্মিলনৰ অনুষ্ঠিত হয়। জয়কৃষ্ণ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ কুমাৰ মিশ্ৰই সঞ্চালনা কৰা কবি সন্মিলন উদ্বোধন কৰে বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা গীতাঞ্জলি দেৱীয়ে। ভাষণ প্ৰসংগত গীতাঞ্জলি দেৱীয়ে কবিসকলৰ কাপেৰে শব্দ নিগৰি একোটা বিখ্যাত কবিতা আৰু জনপ্ৰিয় কবিতা প্ৰস্তুত হয়। কবিৰ মনৰ ধাৰণা আৰু তেওঁলোকৰ মনৰ ভাৱ আৱেগৰ মাজত কবিতাৰ অৰ্থ লুকাই আছে বুলি কৈ পত্যৰ জন্ম কাহিনীৰ এটা আভাস থুলমূলকৈ দাঙি ধৰে। কবি সন্মিলনৰ বৰপেটা জিলাৰ অন্তৰ্গত শাখাসমূহৰ পৰা অহা প্ৰায় 1.5 কুৰি কবিয়ে কবিতা পাঠ কৰে। কবি সন্মিলনৰ শেষত কবিসকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়। দিনৰ 1:30 বজাত মুকলি সভা অনুষ্ঠিত হয়। বৰপেটা জিলা কবি সন্মিলনৰ সভাপতি দিলীপ ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত উপ পৰিদৰ্শক হৰেন্দ্ৰ নাথ দাসে। আদৰণি ভাষণ দিয়ে বৰপেটা জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰঞ্জিত কুমাৰ কলিতাই। আজি বৰপেটা জিলা কবি সন্মিলনৰ বাৰ্ষিক সভাতে শংকৰদেৱ সমাজৰ সভাপতি তথা এসময়ৰ ধেমাজি জিলাৰ আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বিশিষ্ট সমাজ সেৱক উদ্ধৱ চন্দ্ৰ দাসক অসম ভীম সেনা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমাজ হিতৈষী জীৱনজোৰা সাধনা বঁটাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আমি বৰপেটা জিলাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট সমাজসেৱক উদ্ধৱ চন্দ্ৰ দাসদেৱক আমি বঁটাটো সুদূৰ লখিমপুৰত আমি প্ৰদান কৰিছিলোঁ আৰু আমি আজি এই সুযোগতে তেখেতক বঁটাটো প্ৰদান কৰিবলৈ লখিমপুৰ জিলাৰ পৰা যোৱা নিশা আমি বৰপেটা জিলাত আহি উপস্থিত হৈছোঁ। বৰপেটা জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ে আমাক আৱদ্ধ ভৱনতেই থকাৰ এটি ব্যৱস্থা কৰি দিছে। আমি বঁটাটো প্ৰদান কৰি আমি আকৌ গুৱাহাটী অভিমুখী হ'ম। মই পুনৰ আকৌ এবাৰ উদ্যোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাক এই সুবিধাখন আপোনালোকে দিয়াৰ বাবে। আমি বঁটা প্ৰদান অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট সমাজসেৱক জ্যেষ্ঠ অধিবক্তা ধেমাজি আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অসম ভীম সেনাৰ উপ সভাপতি ঋতুতি বুঢ়াগোহাঁইক অনুৰোধ জনাইছোঁ। এইখিনিতে অসম কবি সন্মিলনৰ মাননীয় উপদেষ্টা তথাপি শ্ৰীযুত উদ্ধৱ দাসদেৱক সম্বৰ্ধনা জনাব এখনি ফুলাম নমস্কাৰ। আমি দাসক অনুৰোধ জনাইছোঁ আৰু এটি বঁটাই সম্বৰ্ধনা জনাবৰ বাবে আমি শিলেন দাসক অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰখন অকণমান আপোনালোকৰ একাকে পাঠ কৰি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 14শ বাৰ্ষিক মহাপ্ৰয়াণ দিৱস শাৰদী ৰাণী তোমাৰ হেনো নাম স্থান উপভোগ যুৱ মঞ্চ তাৰিখ 5 নৱেম্বৰ 2024 সম্বৰ্ধনা পত্ৰ ধেমাজি আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বৰপেটা অসম। শ্ৰদ্ধা ভাজনিছোঁ জীৱন জীয়াই থকাৰ প্ৰেৰণা নিজৰ বাবে নহয় আনৰ বাবে জীৱনত কৰা যদি কাম ধন্য আৰু ক্ষণস্থায়ী মানৱ জীৱন। আপোনাৰ সমাজখনৰ লগতে গ্ৰাম্য সমাজৰ উন্নয়নৰ বাবে আপুনি আজীৱন কৰ্মক্ষেত্ৰত যি স্থিতি গ্ৰহণ কৰি আহিছে সেয়া আমাৰ আদৰ্শ আৰু কৰ্মপ্ৰেৰণাৰ উৎস। তেনে মহান ব্যক্তিত্বৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক কল্যাণৰ বাবে জীৱন উৎসৰ্গা কৰা সমাজত আইনৰ সেৱাৰে ন্যায় প্ৰতিষ্ঠাৰ বাবে জীৱন সমৃদ্ধ কৰি আজীৱন কৰ্মযোগৰ সূচনা কৰি সমাজৰ আদৰ্শ প্ৰতিষ্ঠা কৰা কৰ্মযোগী ধেমাজি আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট সমাজসেৱক বৰপেটা বাৰ এছ'চিয়েশ্যনৰ সন্মানীয় জ্যেষ্ঠ অধিবক্তা শ্ৰী উদ্ধৱ চন্দ্ৰ দাসদেৱলৈ তেখেতৰ জীৱনজোৰা সাধনাৰ বাবে অসম ভীম সেনা আৰু কপগুৱা যুৱ মঞ্চ সমিতিৰ উদ্যোগত আয়োজিত ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 13শ মহাপ্ৰয়াণ দিৱস শাৰদী ৰাণী তোমাৰ হেনো নাম অনুষ্ঠানটিৰ তৰফৰ পৰা সমাজ হিতৈষী জীৱনজোৰা সাধনা
সাধনাকতাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল আমাৰ থিম মেলাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ আৰু 1996 চনত যেতিয়া পৰৱৰ্তী হিচাপে মই বিশ্বনাথ চাৰিআলিৰ চেকপোষ্টত কাম কৰিছিলোঁ তেতিয়া পুৰুৰ বাহিৰৰ পৰা অহা সেই মদৰ গাড়ীবিলাকে বিশ্বনাথ চাৰিআলিত আনলোড কৰে আৰু তেওঁলোকে আমাৰ বিশ্বনাথ চাৰিআলিৰ চেকপোষ্টৰ পৰা টিপিৰ কাউণ্টাৰ চাইন লৈ তেওঁলোকে অৰুণাচল যোৱা বুলি দেখুৱাই দিয়ে তেতিয়া সেই কাৰ্য দেখি মই তেতিয়া টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ নতুন মানুহ নাম স্তব্ধহীনতা কেইবাটাও দুখৰ প্ৰসৱ আইমৈ জৰ্জৰিত বুভুক্ষাৰ কোলাহলে ক্ৰমে ম্লান কৰি আনিছে হেঁপাহৰ গতিময়তা নীলা চাদৰখন মেৰিয়াই মনোমোহা হ'ব বুলিয়েতো সেউজীয়া উদ্যানখনৰ আৱিষ্কাৰ হৈছিল সপোনবোৰে চটপটাৰ এটি উজ্জ্বল প্ৰভাতৰ অপেক্ষাত দিনটোৱে বাট চাই ৰাতিটোলৈ আভিজাত্যৰ অহংকাৰত অভিমানী চহৰখন বৰপেটাৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ